অৰুণোদয় আমি যি 37,580 গৰাকী পৰিয়ালক অৰুণোদয় দিছিলোঁ তাৰে 94 এনেকুৱা পৰিয়াল আছিল যাৰ একাউণ্টটো ঠিক আছে, সব ঠিক আছে, আধাৰো ঠিক আছে, কিন্তু একাউণ্টটো ইনএক্টিভ হৈ থকাৰ কাৰণে পইচাটো নোসোমায়। সেই পৰিয়ালসকলক আমি চেক যোগে পইচা দিছোঁ। এই 9,000 টকাৰ চেকখিনি আজি সেই 94টা পৰিয়ালক আমি চেক যোগে দিছোঁ, যাতে তেওঁলোকে নিজৰ বেংকত জমা কৰি ল'ব পাৰে। তাৰ উপৰি নলবাৰী সমষ্টিৰ 4,414 গৰাকী ব্যক্তিক ৰেচন কাৰ্ডৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই ৰেচন কাৰ্ডত 459খন ৰেচন কাৰ্ড আজি আমি ইয়াত ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ, যাতে আমাৰ ৰেচন কাৰ্ড পাবলগীয়া দুখীয়া পৰিয়ালসকলক সকলোৱে ৰেচন কাৰ্ড পায়, সেই ব্যৱস্থালৈ আমি আনিছোঁ। আজি আমাৰ নলবাৰী সমষ্টিৰ যিসকল আশা বাইদেউ আৰু আশা ছুপাৰভাইজাৰক মোবাইল দিয়াৰ আমাৰ যিটো আঁচনি আছিল, সেই আঁচনিৰ জৰিয়তে এই মোবাইলসমূহ আমি বিতৰণ কৰিলোঁ। প্ৰতিগৰাকী আশা বাইদেউ আৰু আশা ছুপাৰভাইজাৰে যথেষ্ট কষ্ট কৰি গ্ৰাম্যাঞ্চলত কাম কৰি থাকে। বিভিন্ন এপত তেওঁলোকে বিভিন্ন আপলোড দিব লগা হয়, কিন্তু স্মাৰ্ট মোবাইল নাথাকিলে তেওঁলোকৰ এই কামবিলাক কৰিবলৈ অসুবিধা হয়। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিগৰাকী আশা বাইদেউ আৰু আশা ছুপাৰভাইজাৰক একোটাকৈ স্মাৰ্ট মোবাইল দিয়াৰ কথা কৈছিলে আৰু আজি তাক আমি বিতৰণ কৰিলোঁ। অহা বছৰলৈকে এই ফাইনেন্সিয়েল ইয়েৰতে আমি প্ৰতিগৰাকী আশা বাইদেউক একোখনকৈ স্কুটি দিয়াৰো সিদ্ধান্ত লৈছোঁ, আশা এক্সপ্ৰেছ নামেৰে, আৰু তেওঁলোকক সেই স্কুটিখিনিও আমি দিম। অৰুণোদয় আঁচনি 9,000 টকা যদি আপোনালোকে এতিয়ালৈকে লাভ কৰা নাই, তো বহুত মানুহৰ হিতাধিকাৰী কিন্তু বেংক একাউণ্টটো ইনএক্টিভ হৈ আছে। ইনএক্টিভৰ কাৰণে কিন্তু আপোনালোকৰ টকা এতিয়ালৈকে লাভ কৰিব পৰা নাই। বহুতৰ কিন্তু মেছেজ আহিছে, কিন্তু আপোনালোকৰ বেংক একাউণ্টত এতিয়ালৈকে পইচা সোমোৱা নাই। এই কাৰণতে সোমোৱা নাই যে আপোনালোকৰ বেংক একাউণ্টটো ইনএক্টিভ হৈ আছে। তো আপোনালোকৰ বেংক একাউণ্ট যিসকল মানুহৰ ইনএক্টিভ হৈ আছে বা আপোনালোকে যিসকলে পইচা লাভ কৰা নাই, এইসকল মানুহক মানে অসম চৰকাৰৰ পৰা আপোনালোকক চেকৰ সহায়ত আপোনালোকক টকাটো প্ৰদান কৰা হ'ব। তো এইটো মই কোৱা কথা নহয়, এইটো নলবাৰীত এটা মানে মিটিঙত মানে ঘোষণা কৰিছে। যিসকল হিতাধিকাৰী আছে, এই হিতাধিকাৰীসকলৰ আপোনালোকৰ বেংক একাউণ্টলৈ আপোনালোক পইচাটো প্ৰদান কৰিব পৰা নাই অসম চৰকাৰৰ পৰা। এইকাৰণে আপোনালোকক চেকৰ সহায়ত আপোনালোকক এই টকাটো অৰুণোদয় আঁচনি 9,000 টকাটো আপোনালোকে লাভ কৰিব পাৰিব। তো বহুত হিতাধিকাৰী এতিয়ালৈকে মানে ভাবি আছে যে আমাৰ নাম কৰ্তন হৈছে। তো কিছু মানুহৰ নাম কিন্তু কৰ্তন হৈছে আৰু কিছু মানুহৰ নাম কৰ্তন হোৱা নাই। তো বেংক একাউণ্ট আপোনালোকৰ কিবা খেলি মেলি হৈ আছে, এইকাৰণে আপোনালোকে পইচাটো লাভ কৰিব পৰা নাই। তো আপোনালোকে নলবাৰী যিটো মিটিং হৈছে, এই মিটিংখনত ঘোষণা কৰিছে অৰুণোদয় আঁচনিত মানে অন্তৰ্ভুক্ত কৰিব পৰা নাই এইসকলৰ বাবে নতুন কৰি ৰেচন কাৰ্ডৰ প্ৰদান কৰিছে আৰু আশা কৰ্মী বাইদেউসকলক মানে নতুন কৰি এটা কৰি মোবাইল দিয়াৰো মানে কাম কৰি আছে আৰু ইতিমধ্যে কিন্তু মোবাইলো বিতৰণ কৰা হৈছে। তো আপোনালোকে এই ভিডিঅ'টো শেষলৈ চাওক। শেষলৈ চালেহে আপোনালোকে যিসকল বাইদেৱে অৰুণোদয় আঁচনি 9,000 টকা লাভ কৰিব পৰা নাই, এইসকলে কেনেকৈ লাভ কৰিব পাৰিব চাওক এই ভিডিঅ'টো।